বাজেটৰ পিছত ৰিজাৰ্ভ বেংকে ৰেপো ৰেট বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। ফলত আকৌ এবাৰ হোম লোন, গাড়ী ক্ৰয় লোনৰ সুতৰ হাৰ বৃদ্ধি পাবলৈ গৈ আছে। অৰ্থাৎ ঋণৰ মাহিলী কিস্তি বৃদ্ধি পাব। ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমিতিৰ বা MPCৰ বৈঠকৰ অন্তত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে ৰেপো ৰেট বৃদ্ধিৰ 25 পইণ্ট বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। ডিচেম্বৰ মাহত ৰিজাৰ্ভ বেংকত 35 পইণ্ট ৰেপো ৰেট বৃদ্ধি কৰিছিল। ফলত ঘৰ গাড়ী কিনিবলৈ ঋণ লোৱাৰ সময়ত সাধাৰণ মানুহৰ পকেটত অধিক চাপ বাঢ়িছে। ইয়াৰ লগে লগে ৰেপো ৰেট একেৰাহে 6 গুণ বৃদ্ধি কৰা হৈছে। 25 বেচিছ পইণ্ট বৃদ্ধি কৰাৰ পিছত ৰেপো ৰেট 6.50% আছে। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় বেংকে বাৰে বাৰে ৰেপো ৰেট বৃদ্ধিৰ পথত আগবাঢ়িছে বুলি ধাৰণা কৰা হৈছে। ৰেপো ৰেট বৃদ্ধিৰ পিছত বেংকে সাধাৰণতে ঋণৰ সুতৰ হাৰ বৃদ্ধি কৰাৰ লগতে ঋণৰ সমসাময়িক বৃদ্ধি কৰে। ফলত যিসকলে বৰ্তমান ঋণ লোৱাৰ কথা ভাবিছে তেওঁলোকৰ ওপৰত প্ৰভাৱ পৰিব। আকৌ ফিক্সড ডিপজিটৰ দৰে বেংক ডিপজিটৰ সুদ বৃদ্ধিৰ আশা কৰা হৈছে। আৰু সেই ক্ষেত্ৰত বেংকসমূহে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব।